ৰাতিপুৱা ভাড়া এটা মাৰিব গৈছিলোঁ যাওঁতে চাহিবলৈ বাথৰুমত গৈছিল গা ধুবা যাওঁতে মোৰ ছোৱালীটো মাজৰ ৰুমত আছিল ল'ৰাটো কলেজত গৈছিল বাথৰুমত যাওঁতে সেই গা ধুই থাকাতে পাথৰটো ভাগৰি পৰিছে। ৰাতিপুৱা ভাড়া এটা মাৰিব গৈছিলোঁ যাওঁতে চাহিবলৈ বাথৰুমত গৈছিল গা ধুবা যাওঁতে মোৰ ছোৱালীটো মাজৰ ৰুমত আছিল ল'ৰাটো কলেজত গৈছিল বাথৰুমত যাওঁতে সেই গা ধুই থাকাতে পাথৰটো ভাগৰি পৰিছে আৰু বাথৰুমটো এতিয়া একেলগে খহি গৈছে। উদ্ধাৰ অভিযান কেনেকৈ চলাইছে? উদ্ধাৰ অভিযান এতিয়া মই পুলিচ প্ৰশাসনক খবৰ দিয়া গৈছে, NDRF আহিছে, SDRF আহিছে। এতিয়া তেখেতসকলে কি ব্যৱস্থা কৰে আৰু নাজানো। আৰু মোৰ ৱাইফটো তলতে পৰি আছে, বিচাৰি পোৱা নাই এতিয়ালৈকে। তেওঁৰ নামটো কি? ৰিণা ডেকা দাস। তেওঁ বয়স আনুমানিক কিমান হ'ব? 45 ধৰক। 45। মানে ঘৰৰ কেনেকুৱা পৰিয়াল, ল'ৰা ছোৱালী? মোৰ ল'ৰা এটা, ছোৱালী এটা। এতিয়া এই ঘটনাটো 11 বজাত সংঘটিত হৈছে। 11:30 বজাত। হয় হয়। ৰাতিপুৱা ভাড়া এটা মাৰিব গৈছিলোঁ যাওঁতে চাহিবলৈ বাথৰুমত গৈছিল গা ধুবা যাওঁতে মোৰ ছোৱালীটো মাজৰ ৰুমত আছিল ল'ৰাটো কলেজত গৈছিল বাথৰুমত যাওঁতে সেই গা ধুই থাকাতে পাথৰটো ভাগৰি পৰিছে। ৰাতিপুৱা ভাড়া এটা মাৰিব গৈছিলোঁ যাওঁতে চাহিবলৈ বাথৰুমত গৈছিল গা ধুবা যাওঁতে মোৰ ছোৱালীটো মাজৰ ৰুমত আছিল ল'ৰাটো কলেজত গৈছিল বাথৰুমত যাওঁতে সেই গা ধুই থাকাতে পাথৰটো ভাগৰি পৰিছে আৰু বাথৰুমটো এতিয়া একেলগে খহি গৈছে। উদ্ধাৰ অভিযান কেনেকৈ চলাইছে? উদ্ধাৰ অভিযান এতিয়া মই পুলিচ প্ৰশাসনক খবৰ দিয়া গৈছে, NDRF আহিছে, SDRF আহিছে। এতিয়া তেখেতসকলে কি ব্যৱস্থা কৰে আৰু নাজানো। আৰু মোৰ ৱাইফটো তলতে পৰি আছে, বিচাৰি পোৱা নাই এতিয়ালৈকে। তেওঁৰ নামটো কি? ৰিণা ডেকা দাস। তেওঁ বয়স আনুমানিক কিমান হ'ব? 45 ধৰক। 45। মানে ঘৰৰ কেনেকুৱা পৰিয়াল, ল'ৰা ছোৱালী? মোৰ ল'ৰা এটা, ছোৱালী এটা। এতিয়া এই ঘটনাটো 11 বজাত সংঘটিত হৈছে। 11:30 বজাত। হয় হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।